নমস্কাৰ 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 সকলোকে তোমালোকৰ পৰীক্ষা আহি পালেহি সেই কাৰণে এবাৰ গ্ৰুপ বিৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ কেটামান লৈ আহি গলো হয় কেৱল প্ৰশ্ন কাৰণ ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া যিমানখিনি পঢ়িলা ৰিভিজন ক্লাছ আমাৰ বহুত হৈ গল এতিয়া ৰিভিজন ক্লাছ বিলাক পঢ়াৰ পিছত নিজক জুখি চোৱাৰ এইটো এটা খুব ভাল কথা যে তোমালোকে এই কোৱেশ্চনখিনি ইম্পৰ্টেন্টটো হৈ গল প্লাস সেই প্ৰশ্নখিনি মনত আছে নে নাই কৰিব পাৰিছা নে নাই সেইখিনি বস্তু ইয়াতে তোমালোকৰ যেটো উত্তৰ দিয়া নাথাকিব তোমালোকে নিজকে জুখি চাব পাৰা প্লাস আমাৰ কমেন্ট সেকশনত তোমালোকে তাৰ উত্তৰবোৰ কৰি পঠিয়াব পাৰা বা নিজৰ লগতো ৰাখিব পাৰা হয় এটা দেৰি নকৰি কোৱেশ্চন বিলাকলৈ আগবাঢ়ো যে গ্ৰুপ বি তোমালোকে জানাই যে গ্ৰুপ এ ৰ প্ৰশ্ন বেলেগকৈ আহে আৰু গ্ৰুপ বি ৰ প্ৰশ্ন বেলেগকৈ আহে সেই কাৰণে ময়ো গ্ৰুপ এ আৰু গ্ৰুপ বি ৰ প্ৰশ্নখিনি বেলেগকৈ লৈ আহিছো এতিয়া চাবা সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজন কোন আছিল যে যিয়ে সংস্কৃত ভাষাত প্ৰথমখন ব্যাকৰণ লিখিছিলে তাৰ প্ৰণেতাজন তেওঁৰ লেখকজন কোন হয় হেতু সুধিছে নেক্সট মহাৰথী কাক বোলে যেটো 1 নম্বৰৰ প্ৰশ্ন হয় তেতিয়া হলে খুব কম ভাবে লিখিবা বস্তুখিনি যে কেতিয়াবা কি হয় কিছুমান প্ৰশ্নৰ উত্তৰ দীঘলীয়া হ'ব পাৰে কিন্তু তোমালকে মাৰ্কসখিনি চাই লবা আৰু সেই মাৰ্কসখিনিৰ বেচিছতে প্ৰশ্নখিনি কৰিবা নেক্সট অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল যে অম্বিকাগিৰি ৰায়চৌধুৰীক আন এটা নামেৰেও জনা যায় এতিয়া নামটো সুধিছে তাৰ পিছত কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নুখুৱাকৈ থাকিম বুলি কৈছিলে যে কৃষ্ণই খং কৰিছিলে খং কৰি মাতৃ যশোদাক কৈছিল যে তেওঁ ইমান দিন নুখুৱাকৈ আৰু নুখুৱাকৈ থাকিম বুলি কৈছিল এতিয়া কিমান দিন হেতু সুধা গৈছে নেক্সট কানাই সাতুৰি পাত্ৰীৰ ৰচক কোন আগতেও কৈছিলো এতিয়াও কও যে এতিয়া মই ইয়াতে এটাহে প্ৰশ্ন দিছো কিন্তু প্ৰত্যেকটো প্ৰশ্ন প্ৰতিটো পাঠৰ লেখক বিলাকৰ নাম তোমালকে চাই থৈ দিবা এতিয়া নেক্সট শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কিছুমান স্পেশালিটি আছে হয় এতিয়া ইয়াতে সুধিছে যে ধান্যকটক বিশ্ববিদ্যালয়ৰ যিজন প্ৰিন্সিপাল হয় প্ৰধান শিক্ষক হা হেডমাস্টাৰ বুলি কলেও ভুল নহব যে প্ৰধান শিক্ষকজনৰ নাম কি সুধিছে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল এইটো এটা অলপমান ভিতৰৰ প্ৰশ্ন হয় তোমালকে চাবা চাই উলিয়া আমাক পঠিয়াবা যে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ মন্ত্ৰী গৰাকীৰ নাম কি আছিল সুধিছে হল দেৱতাসকলক অমৃত খোৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল কৃষ্ণই কিছুমান কাৰ্য কৰিবলৈ হলে কিছুমান ৰূপ ধাৰণ কৰিছিল চেপ্টাৰ 2 তেনেকুৱা ৰূপ বহুত আছে তাৰে ভিতৰত এতিয়া দেৱতাসকলক তেওঁ যেতিয়া অমৃত খোৱাব লৈছিলে তেতিয়া কেনে ধৰণৰ ৰূপ লৈ তেওঁ অমৃত খুৱাইছিলে হয় নেক্সট আহিছে কোনখন বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল যে এনে এখন বিশ্ববিদ্যালয় আছে যে গুটেই পণ্ডিত বিলাকৰ মিলন ক্ষেত্ৰ আছিল ইয়াতে বিশ্ববিদ্যালয়খনৰ নামটো সুধিছে হল এটা মুখ্য মানে কি হয় 1 নম্বৰীয়া প্ৰশ্নত কেতিয়াবা শব্দৰ অৰ্থও সুধি দিয়ে হেতু কাৰণে শব্দৰ অৰ্থটো আমি এক্সট্ৰাকৈ চাবই লাগিব প্লাস 1 নম্বৰীয়া প্ৰশ্ন হিচাপেও তাত চাব লাগিব হল বিখ্যাত যুগ পাত্ৰী কৰ পৰা তুলি দিয়া হৈছে যে বিখ্যাত যুগ পাত্ৰী যে আমি পাইছো চেপ্টাৰ এটা পাইছো হেতু কিবাখন কিতাপৰ পৰা উঠাই দিয়া হৈছে এতিয়া কিতাপখন কি হয় তাত হেতু সুধিছে এতিয়া কপিল মুনিৰ মাতৃ কোন আছিল কপিল মুনিৰ মাতৃ গৰাকীৰ নাম কি আছিল নেক্সট হাতাম পুৰুষিয়া মানে কি হাতাম পুৰুষিয়া শব্দ এটা আছে সেই শব্দটোৰ অৰ্থ কি সুধিছে হল এতিয়া শ্ৰীকৃষ্ণই বজোৱা শংখটোৰ নাম কি হয় শ্ৰীকৃষ্ণকে ধৰি আৰু কেইগৰাকীমান ব্যক্তি আছে হয় যে তেওঁলোকে বিশেষ নামৰ শংখ বজাইছিল এতিয়া তেওঁলোকৰ ভিতৰত ইয়াতে শ্ৰীকৃষ্ণই বজোৱা শংখটোৰ নাম সোধা হৈছে লাষ্ট ভট্টদেৱৰ সম্পূৰ্ণ নাম কি খুবেই বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় খুবেই বেছি ৰিপিটেড কোৱেশ্চন হয় যে ভট্টদেৱৰ এইটোতো সৰু নাম হয় নে নহয় তেওঁৰ সম্পূৰ্ণ নাম এটা আছে কমপ্লিট নেম এটা আছে এতিয়া সম্পূৰ্ণ নামটো কি হয় সুধিছে অত্ৰেয় ঋষিয়ে কি শিক্ষা দিছিলে যে বিশেষ বিশ্ববিদ্যালয়ত বিশেষ ব্যক্তিয়ে কেইটামান বিশেষ বিষয়ত শিক্ষা দিছিলে সাবজেক্ট পঢ়াইছিল বুলি কলেও ভুল নহব এতিয়া অত্ৰেয় ঋষিয়ে কি বিষয়টো পঢ়াইছিলে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল যে কেনেকুৱা এটা ৰূপ ধাৰণ কৰি অলৰেডি আমি আগত এনেকুৱা এটা প্ৰশ্ন পাইছো ইয়াতেও সুধিছে যে কৃষ্ণই কি ৰূপ ধৰি যে কি অৱতাৰ এটা লৈ বলিক চলনা কৰিছিল কানখোৱা পুথিখন কি আৰ্হিত লিখা এতিয়া এটা প্ৰশ্ন যে কানখোৱা পুথিখন কোনে লিখিছিল হেতু মোৰ ফালৰ পৰা খুদিছো যেটো ইয়াতে নাই আৰু সেই কানখোৱা পুথিখন কিবাহৰ আৰ্হিত লিখা হয় কাৰোবাৰ ষ্টাইলত লিখা হয় কিবা বস্তুৰ ষ্টাইলত
সেই আৰ্হিটো কি হয় সুধিছে নেক্সট প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি হয় যে প্ৰথম অসমীয়া সনেট কবিতা সেই কবিতাটোৰ নাম কি হয় সোধা গৈছে একেবাৰে শেষত নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকীৰ নাম সুধিছে হয় আজিলৈ ইমানখিনিয়ে আছিল তোমালোকে এই 20টা প্ৰশ্ন খুব ভালদৰে পঢ়িবা খুব ভালকৈ প্ৰেক্টিছ কৰিবা আজিলৈ এইখিনিয়ে আৰু যদি কিবা প্ৰশ্ন থাকে মই তোমালোকলৈ লৈ আনি আছো ধন্যবাদ